Hello everyone, Assalamu alaikum, good morning. Etia 8:30 hoise aro ame sapani khalo mo uthniye khalo aro etia tansilot khai ase aro efele khaibo ami ahi gosu khorot aipela pura ready holo anai sakiman dictory kori ase. So etia ready hoako ahilo biya bhavanole sab biya bhavan kiman dhuniya ke sajaise mor bahut bhal lagise aro sor first sage ami ahisu kono aha nai tiloge pura bhavan khali hoye ase aro kejoman ase kintu sobe tat oporot goise khaboloi so bride goise khaboloi kono nai আমিও পিছত আকৌ গলো ওপৰলৈ সো ভৱনটো চা কেনেকা আৰু ভিডিওটো লাষ্ট লৈকে চাব কেনেকা লাগে কমেন্ট কৰি জনাব এয়া আমাৰ ব্ৰাইড আহি গৈছে সো ব্ৰাইডক বহুত ধুনিয়া লাগিছে আৰু এফালে হল আমাৰ ভাবি আৰু এয়া হল মই আনাক বিচাৰি আছো ওপৰত যাম খাবলৈ সো তাইক লৈ গৈছো এয়া আহি গৈছে খাবলৈ Itu Tanjil এতিয়া সন্ধিয়া হৈ গৈছে আৰু আমি ৰেডি হৈ আকৌ আহিলো ইয়া বিয়া ঘৰলৈ ঘৰত গৈছিলো ঘৰত গৈ পেলাই কাপোৰ চোপৰ চেঞ্জ কৰি পেলাই ইয়া আহিলো মই আৰু আনায়া যি বহুত দিগদাৰি কৰি আছে ৰাতিপুৱা দিগদাৰি কৰি আছিল আৰু এতিয়াও চাকেনো কৰি আছে এতিয়া বাজিছে 8টা আৰু আমি অলপ ফটো চটো উঠাই আছিলো অলপ ৰিল কিবা কিবি বনাই আছিলো বৰযাত্ৰী আহোতে দেৰি আছে বৰযাত্ৰী 9টা 9:30 এনেকা আহিব সো আমি অলপ ভিডিও এইবিলাক সব কৰি ললো আৰু এফালে বাইটাই কফি খাই আছে এটো আমাৰ ব্ৰাইড সো তাক বহুত ধুনিয়া লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন কেনেকা লাগিছে এই আমাৰ বৰযাত্ৰী আহি গ'ল বহুত টাইম ধৰি পেলাই ৰখি আছিলো ফাইনালি তেওঁলোকে আহিলে আৰু বহুত বম ফুটাইছে তো এইবিলাক দেখাব পৰা নাই ৰাস্তাত ফুটাইছে আৰু ইয়াত বহুত দিছে মানে
ইয়াত সবকে মিঠাই দি গৈছে দৰা ঘৰ আৰু কইনা ঘৰ দুই পাৰ্টি মানুহ ইয়াত আছে অকল মানে লেডিজ আৰু জেন্টস বোৰ তেওঁলোকে তলত আছে সো ইয়াত যিমান লেডিজ আহিছে সব ওপৰত আছে আমাৰ লগতে সো আমি অলপ মিঠাই চিঠাই খালো আৰু ইয়া চক আমাৰ পিলাপিলি দুটা পুৰা মানে কাজিয়া কৰি আছে খেলি আছে দৌৰা কৰি আছে আকৌ মাৰপিটো কৰি আছে আৰু সিহঁতক জেকেট এইবিলাক পিন্ধা দিছিল ইমান ঠাণ্ডা আছিল কিন্তু এতিয়া ইহঁত পুৰা গৰম আৰু ভিতৰত তেনো গৰম কোনো জেকেট পিন্ধা নাই সবে খুলি পেলাইছে সো আনায়া আৰু তাঞ্জিলকো খুলি দিছো আৰু এইবোৰ হ'ল দৰা ঘৰৰ পৰা যিবোৰ কইনাক বস্তু দিয়ে কাপোৰ কানি গহনা সব ইয়াতে আছে সো সবকে অলপ অলপ কৰি দেখালে সো আমিও চালো আৰু আপোনালোকে চাওক কেনেকুৱা লাগিছে মই এতিয়া গুচি গৈ আছো বাইদেউহঁতৰ ঘৰত ৰুমত সো আনায়া টোপনি যাব আৰু লাষ্টৰ বিদায়খিনি নাচালো তেওঁলোকক ঘৰত নি পেলাই বিদায় দিছে সো আমি ৰুমতে আহি গলো মই যোৱা নাই জেচিন বাইদেউ গৈ পেলাই চাইছে সো এইটো ব্লগ ইয়াতে এণ্ড কৰিলো যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে সো বাই বাই